ৰাইজৰ সন্মুখত সেৱা লৈ বিজেপিয়ে আৰম্ভ কৰিলে আশীৰ্বাদ যাত্ৰা। আশীৰ্বাদ দি বিজেপি নেতা কৰ্মীক নিৰ্বাচনী সমৰলৈ আগুৱাই দিলে ৰাইজে। জননীৰ সেৱাৰ বাবে আকৌ বিজেপি। এয়া ঢেকিয়াজুলিৰ বৰচলাৰ দৃশ্য। গীতে মাতে নিৰ্বাচনী সমৰ ক্ষেত্ৰত প্ৰৱেশ কৰিলে বিজেপিয়ে। ভাৰত মাতাৰ জয়ধ্বনি, বিজেপি মোদী হিমন্ত জিন্দাবাদ ধ্বনিৰে মুখৰ হ'ল উত্তৰ অসমৰ ৰাজপথ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হৈছেহি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ। চৰকাৰৰ 10 বছৰ সফলতাৰ খতিয়ান লৈ ৰাইজৰ মাজলৈ ওলাইছে বিজেপি। প্ৰতিশ্ৰুতি অনুসৰি সম্পূৰ্ণ কৰা কামৰ বাবে আশীৰ্বাদ আৰু এতিয়াও অসম্পূৰ্ণ কামৰ বাবে ক্ষমা প্ৰাৰ্থনাৰে বিজেপিয়ে আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা। গুপ্তেশ্বৰ মন্দিৰত সেৱা লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত বৰচলাৰ পৰা আৰম্ভ হ'ল জন আশীৰ্বাদ যাত্ৰা। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছিল আশীৰ্বাদ যাত্ৰাৰ আৰম্ভণিৰ পৰ্বৰ অন্যতম আকৰ্ষণ। এই যাত্ৰাত বিজেপিয়ে ব্যৱহাৰ কৰিছে বিশেষভাৱে সজাই তোলা ৩৫খন বাহন। কাৰ্যসূচীৰ প্ৰথম দিনা ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, নলদুৱাৰ সমষ্টিক সামৰি লৈ আশীৰ্বাদ যাত্ৰাই। বাহনত থিয় হৈ ৰাইজৰ আশীৰ্বাদ বুটলে মুখ্যমন্ত্ৰীসহ বিজেপিৰ নেতৃত্বই। আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব আৰু 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী যাতে বিজয়ী হয় তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰিব। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছলৈ বাক্যবান নিক্ষেপ কৰি গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ প্ৰসংগও উত্থাপন কৰে। যুঁজ এখন হ'ব, শুনি আছো, যুঁজ এখন হ'ব আৰু কাৰ লগত যুঁজ কৰিবা তোমালোকে? খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে যুঁজ কৰিবৰ কাৰণে তোমালোক সাজু হৈছা। সন্দেহযুক্ত বাংলাদেশী মিয়াসকলৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে তোমালোকে সাজু হৈছা আৰু সন্দেহযুক্ত মিয়া বাংলাদেশীৰ আশীৰ্বাদ লৈ তুষ্টিকৰণৰ ৰাজনীতিৰে, ভোট বেংকৰ ৰাজনীতিৰে তোমালোকে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাইছা। আমি কোনো বাংলাদেশী হৈ দালালি কৰা, পাকিস্তানৰ হৈ দালালি কৰা, পাকিস্তানৰ এজেণ্ট হৈ কাম কৰা আমাৰ কোনো ইতিহাস নাই। জীবনে মৰণে আমি অসমীয়া, জীবনে মৰণে আমি ভাৰতীয়। অসমৰ সুৰক্ষাই বিজেপিৰ প্ৰথম উদ্দেশ্য। জন আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে আমি ৰাইজৰ আশীষ মাগিম এখন সুৰক্ষিত, এখন বিকশিত অসম গঢ়িবৰ বাবে এই যি অবিৰত যাত্ৰা চলি আছে সেই যাত্ৰাত আমি শুভাশীষ বিচাৰিম, সহযোগিতা বিচাৰিম, সমৰ্থন বিচাৰিম আৰু আমাৰ অসমবাসী ৰাইজৰ উপদেশ বিচাৰিম। প্ৰথম পৰ্যায়ত 9 মাৰ্চলৈকে চলিবলগীয়া এই যাত্ৰাই ৰাজ্যৰ কমেও 50টা সমষ্টি সামৰি ল'ব। সৰ্বমুঠ 1500ৰ পৰা 2000 কিলোমিটাৰ আশীৰ্বাদ যাত্ৰা কৰিব বিজেপি কৰ্মকৰ্তাসকলে। কেইদিনমানৰ বিৰতিৰ পাছত আকৌ 16 আৰু 17 মাৰ্চত আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। এই যাত্ৰাই বিজেপিৰ নিৰ্বাচনী গতিবেগ বৃদ্ধি কৰাৰ লগতে বিৰোধীৰ প্ৰতিও প্ৰত্যাহ্বান সৃষ্টিৰ সম্ভাৱনা আছে। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত মিতুল দাসৰ ৰিপৰ্ট, আছাম টক্স।